নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মাঘী পূৰ্ণিমাৰ দিনা আপুনি ৰাতিপুৱাই কৰক এডাল হাতত ঝাৰু লৈ আপুনি এই তিনিটা শব্দ মুখত উচ্চাৰণ। যদি যিগৰাকী মহিলাই মাঘী পূৰ্ণিমাৰ দিনা ৰাতিপুৱা নিজৰ ঘৰ বা চোতাল চাফ চিকুণ বা সৰা পোছা কৰাৰ সময়ত এটা শব্দ ঝাৰুডাল হাতত লৈ ক'ব পাৰে, তেতিয়াহ'লে বিশ্বাস কৰক সেইখন ঘৰত এনেকুৱা চমৎকাৰ ঘটিব, সেইখন ঘৰত সেই চমৎকাৰ ঘটাৰ ফলত ধন টকা পইচা সা সম্পত্তিৰ অভাৱ অনাটন সকলো দূৰ হৈ পৰিব আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা সকলো দূৰ হৈ আৰু ঘৰখনলৈ মাতা নিজেই বাস কৰিবলৈ স্বয়ং আগমন ঘটিব। গতিকে বিশেষকৈ মহিলাসকলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মহিলাসকলৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদি মহিলাসকলে নিজৰ স্বামীৰ উপাৰ্জন ভাল হোৱাটো মনে প্ৰাণে কামনা কৰে, ঘৰখনৰ যদি সকলো সদস্য সুস্থৱান হৈ থকাটো বিচাৰে, লগতে ঘৰখন উন্নতি কৰিব বিচাৰে, তেন্তে মহিলাসকলে যদি এই কামটো অৰ্থাৎ ঝাৰুডাল হাতত লৈ এই শব্দ কয়, তেতিয়াহ'লে তেওঁলোকে বিচৰা সকলোখিনি পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মাতা লক্ষ্মীৰ নাম ভক্তি মনেৰে লিখিব আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিছো। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে আপুনি এই চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি দিয়া প্ৰতিটো ভিডিঅ' আপুনি সকলোতকৈ আগত দেখিবলৈ পায়। প্ৰতিদিনে যাতে আপুনি এটা নজনা কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে, সেইবাবেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, পৌৰাণিক কাহিনীৰ অনুসৰি প্ৰাচীন কালত ধনেশ্বৰ নামৰ এজন দুখীয়া ব্ৰাহ্মণ কান্তিকা নামৰ এখন নগৰত বাস কৰিছিল। সেই সময়ত ব্ৰাহ্মণৰ কোনো সন্তান নাছিল আৰু ব্ৰাহ্মণজনে নিজৰ পত্নীৰ লগত বৰ কষ্টৰে দিন পাৰ কৰি আছিল। সেই সময়ত তেওঁ এজন বহু ধনী মানুহৰ ঘৰলৈ দান বৰঙণি বিচাৰি গৈছিল, কিন্তু তেতিয়া ব্ৰাহ্মণক খালী হাতেৰে সেই ঘৰখনৰ পৰা গালি গালাজ পাৰি পঠিয়াই উভতাই পঠালে। কাৰণ তেওঁ এজন নিঃসন্তান ব্ৰাহ্মণ, তেওঁক দান দিব সকলোৱে বিচৰা নাছিল আৰু তেওঁ মনৰ দুখতে ঘৰলৈ উভতি আহিলে। আৰু তাৰ পাছত ব্ৰাহ্মণজনে কান্দি কান্দি সকলো কথা নিজ পত্নীৰ আগত অৱগত কৰিলে। সেই সময়তে এজন ব্যক্তি আহি তেওঁলোকক ক'লে যে আপোনালোকে মা কালীক পূজা কৰি চন্দিকা দেৱীক আপুনি পূজা কৰক, ইয়াৰ দ্বাৰা আপুনি সন্তানৰ সুখ লাভ কৰিব পাৰিব। গতিকে এই কথা শুনি ব্ৰাহ্মণ আৰু পত্নীয়ে মাঘী পূৰ্ণিমাৰ দিনা পূজা কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকে মাঘী পূৰ্ণিমাৰ দিনা ভক্তি আৰু সঁচা হৃদয়েৰে পূজা কৰিলে আৰু মনৰ ইচ্ছাৰ কথা ভগৱানৰ আগত প্ৰকাশ কৰিলে। তাৰ পাছত ব্ৰাহ্মণজন আৰু সেই পত্নীগৰাকীয়ে সন্তানৰ সুখ পাবলৈ সক্ষম হয়। সেইবাবেই প্ৰিয় দৰ্শক, মাঘী পূৰ্ণিমাৰ দিনা যদি আপুনি পূজা কৰিব পাৰে ভক্তি মনেৰে আপোনাৰ আৰাধ্য দেৱতাক, তেতিয়াহ'লে আপুনি বিচৰা সকলোখিনি পাব পাৰিব। প্ৰিয় দৰ্শক, আমি এই ভিডিঅ'টোত ক'ব বিচাৰিছো যে আপুনি যদি এই দিনটোত সঠিকভাৱে ঝাৰুডাল প্ৰয়োগ কৰে, তেতিয়াহ'লে আপোনাৰ ওপৰত এনেদৰে মাতা প্ৰসন্ন হ'ব। আপুনি নিশ্চয় জানে, হিন্দু ধৰ্মশাস্ত্ৰত ঝাৰুত মহালক্ষ্মীয়ে বাস কৰে বুলি বিশ্বাস কৰা হয়। গতিকে যদি আপুনি এই দিনটোত ঝাৰুডাল আপোনাৰ হাতত লৈ বিশেষকৈ মহিলাসকলে এই তিনিটা শব্দ যদি ক'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱনত চমৎকাৰ ঘটিব। প্ৰিয় দৰ্শক, লগতে এনেকুৱা বহু মানুহ আছে, বহু মহিলা আছে, ঝাৰুডালে তেওঁলোকে চফাই কাৰ্য কৰিবৰ বাবে হাতত ঝাৰুডাল লৈ তেওঁলোকে আনৰ লগত কাজিয়া পচাল কৰিবলৈ আৰম্ভ কৰে। এনে যি মহিলাই কৰিব, সেইখন ঘৰলৈ দৰিদ্ৰতাৰহে আগমন ঘটিব
শাস্ত্ৰৰ অনুসৰি এখন ঘৰৰ মহিলাসকলে যদি ঝাৰুডাল সঠিকভাৱে প্ৰয়োগ কৰে তেন্তে ঝাৰুডাল সঠিকভাৱে প্ৰয়োগ কৰাৰ ফলতেই মহালক্ষ্মীৰ স্বয়ং আগমন ঘটিব আৰু যিসকলে ঝাৰুক অৱহেলা কৰে অৱজ্ঞা কৰে ঝাৰুৱে নকৰিবলগীয়া কাম কৰে তেনে ঘৰলৈ কেতিয়াও মাতা বাস কৰিবলৈ নাহে তেনে ঘৰতেই সদায় অভাৱ অনাটন হয় প্ৰিয় দৰ্শক এনে ঘৰলৈকে সদায় অপায় অমংগল আহে লগতে প্ৰিয় দৰ্শক ঝাৰু যদি আপুনি হাতত লৈ সেই ঝাৰুডাল জীৱ-জন্তু নাইবা ঘৰৰ গৌ মাতাক যদি আপুনি প্ৰয়োগ কৰে মাৰধৰ কৰে তেন্তে সেইখন ঘৰলৈ দৰিদ্ৰতা আহিবই আহিব সেইখন ঘৰলৈ অপায় অমংগল আহিবই আহিব গতিকে বিশেষকৈ আপুনি গৌ মাতাক কেতিয়াও ঝাৰুৰে প্ৰহাৰ কৰিবলৈ চেষ্টা নকৰিব এনে কৰি সৰ্ব প্ৰকাৰে সেইখন ঘৰলৈ আহিব অপায় অমংগল লগতে সেইখন ঘৰৰ প্ৰতিজন সদস্যৰ ওপৰতে গ্ৰহৰ দোষ লাগি গ্ৰহৰ বেয়া প্ৰভাৱ পৰিব আৰু ৩৩ কোটি ভগৱানৰ পৰা দেৱ-দেৱতাৰ পৰা কৃপা তেওঁলোকে লাভ কৰিব নোৱাৰিব সকলো দেৱ-দেৱতাৰ পৰা তেওঁলোকে কৃপা লাভ নকৰাকৈ সদায় বঞ্চিত হৈ থাকিব লাগিব গৌ মাতাক সেইবাবেই কেতিয়াও আপুনি ঝাৰুৰে প্ৰহাৰ নকৰিব মাৰধৰ নকৰিব দৰ্শক যিখন ঘৰৰ মহিলাসকলে ৰাতিপুৱা বেলি ওলোৱাৰ সময়ত অৰ্থাৎ সূৰ্য উদয় হোৱাৰ পাছত তেওঁলোকে ঘৰত ঝাৰু দিয়ে চোতালত ঝাৰু দিয়ে সেই অভ্যাস থকা মহিলাসকলৰ ঘৰলৈ লক্ষ্মীৰ আগমন হয় আৰু সেই অভ্যাস থকা মহিলাগৰাকীৰ ঘৰখনলৈ সুখ আৰু সমৃদ্ধিৰ আগমন ঘটিবই ঘটিব সেই মহিলাগৰাকীৰ স্বামীৰ কৰ্মক্ষেত্ৰত দুগুণ উপাৰ্জন হ'ব সেইখন ঘৰ খুবেই ভাগ্যশালী হৈ পৰিব প্ৰিয় দৰ্শক 2026 বৰ্ষৰ 1 ফেব্ৰুৱাৰী দেওবাৰৰ দিনা মাঘী পূৰ্ণিমাৰ দিনা যদি প্ৰতিগৰাকী মহিলাই ৰাতিপুৱা হাতত এহাতেৰে ঝাৰুডাল লৈ যদি তেওঁলোকে এই তিনিটা শব্দ মুখত উচ্চাৰণ কৰে তেন্তে তেওঁলোকে ইয়াৰ ফল নিজেই দেখিবলৈ পাব মাঘী পূৰ্ণিমাৰ দিনটোৰ বিশেষ মহত্ব আছে শাস্ত্ৰত সেইবাবেই ঝাৰুডাল হাতত লৈ মহিলাসকলে যদি এই তিনিটা শব্দ কৈ দিয়ে তেতিয়াহ'লে সেইখন ঘৰৰ বহুতো সমস্যা দূৰ হ'ব মাতা লক্ষ্মীৰ কৃপাত আৰু সেইখন ঘৰৰ পৰা ধন টকা সা সম্পত্তিৰ অভাৱ অনাটন দূৰ হ'ব মাতাৰ কৃপাত প্ৰিয় দৰ্শক কেৱল মাঘী পূৰ্ণিমাৰ দিনাই নহয় আজিৰ ভিডিঅ'টোৰ প্ৰতিটো কথাই আপুনি প্ৰতিদিনে মানি চলিব লাগে প্ৰতিদিনে আপুনি এই কামসমূহ নকৰাকৈ যদি আজিৰ ভিডিঅ'টোত আমি এই তিনিটা শব্দ যি ক'ব খুজিছো এই তিনিটা শব্দ কয় প্ৰতিদিনে ৰাতিপুৱা তেতিয়া আপুনি নিজেই ইয়াৰ ফল দেখি আচৰিত হ'ব মাত্ৰ আমি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আপুনি এই তিনিটা শব্দ মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰা প্ৰকাশ কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা আৰম্ভ কৰিব তাৰ বাবে আমি মাঘী পূৰ্ণিমাৰ উদ্দেশ্যে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে পূৰ্ণিমা তিথিৰ এই পবিত্ৰ দিনটোৰ পৰা যদি আপুনি এই শব্দ এই কামটো কৰিবলৈ আৰম্ভ কৰে তেতিয়া অতি ফলদায়ক আৰু অতি শুভ বুলি গণ্য কৰা হয় গতিকে আপুনি এই শব্দ কেইটা পূৰ্ণিমাৰ দিনাৰ পৰাই আৰম্ভ কৰি দিয়ক ৰাতিপুৱা ক'বৰ বাবে প্ৰিয় দৰ্শক 2026 বৰ্ষৰ 1 ফেব্ৰুৱাৰী দেওবাৰে মাঘী পূৰ্ণিমা গতিকে আপুনি মাঘী পূৰ্ণিমাৰ দিনা সূৰ্য উদয় হোৱাৰ পাছত ভক্তি মনেৰে স্নান কৰি আপুনি এডাল ঝাৰু ল'ব আৰু ঝাৰুডাল হাতত লৈ আপুনি ঝাৰুডালক প্ৰণাম কৰিব মাতা লক্ষ্মীক ধ্যান কৰিব তাৰ পাছত আপুনি এই তিনিটা শব্দ প্ৰকাশ কৰিব ভালদৰে আপুনি এই শব্দ কেইটা মনত ৰাখিব প্ৰিয় দৰ্শক শব্দ কেইটা হৈছে হে মাতা জগত জননী হে মাতা ভোগ নিবাৰণী তোমাৰ কৃপাতে আমি সকলো জীয়াই আছো তুমি আমাৰ সকলো অভাৱ অনাটন দুখ কষ্ট দূৰ কৰা মাতা আমাৰ জীৱনৰ পৰা সমস্ত দুখ কষ্ট অপায় অমংগল দূৰ কৰি জগতৰ সমস্ত প্ৰাণীৰ দৰে আমাকো তোমাৰ ওচৰত আমাকো আশ্ৰয় দিয়া মাতা এইদৰে যিগৰাকী মহিলাই প্ৰতিদিনে ৰাতিপুৱা ঝাৰুডাল হাতত লৈ ঝাৰুডালক প্ৰণাম কৰি ক'ব পাৰে এইখন ঘৰলৈ সুখ সমৃদ্ধি ধন টকা পইচা সকলো আহিব মাতা আহিলে সকলো অভাৱ আপোনাৰ ঘৰৰ পৰা দূৰ হৈ পৰিব
এই গৰাকী মহিলাৰ স্বামীৰ ব্যৱসায় ক্ষেত্ৰত দুগুণ উপাৰ্জন বৃদ্ধি হ'ব আৰু সেইখন ঘৰৰ সদস্যসকল সমৃদ্ধিশালী হৈ পৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপুনি মনত ৰাখিব লাগিব ঘৰখনৰ এই কাৰ্য মহিলাসকলে কৰিব লাগিব। আৰু মহিলাসকলে যেতিয়া কৰিব নিজৰ ঘৰখনৰ বাবেহে কৰিব লাগিব। আনৰ ঘৰৰ উদ্দেশ্যে কেতিয়াও কৰিলে তেওঁলোকে সুফল পাব নোৱাৰিব আৰু ঘৰৰ বেলেগ সদস্যই কৰিলেও ইয়াৰ সুফল পাব নোৱাৰিব। ঘৰখনৰ মহিলাগৰাকীয়ে কৰিব লাগিব, কাৰণ এখন ঘৰৰ মহিলাগৰাকীক লক্ষ্মী স্বৰূপে মনা হয়। গতিকে মহিলাসকলে কৰাটো অতি ফলদায়ক। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। প্ৰিয় দৰ্শক, ঝাৰুৰ লগত জড়িত বহুতো কথা আছে। ঝাৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কোন ঠাইত ঝাৰু ৰাখিব লাগে, ঝাৰুৰে কৰা ভুলৰ বাবে কি কি ঘৰত হয় আৰু ঝাৰু কোন ঠাইত থলে ঘৰলৈ ধন আকৰ্ষিত হয়, সুখ সমৃদ্ধি আহে, ইয়াৰ ওপৰত আমাৰ চেনেলত সুন্দৰ এটা ভিডিঅ' আছে। এই ভিডিঅ'টো আপুনি যদি উপভোগ কৰে আমাৰ চেনেলত, তেন্তে সুন্দৰভাৱে ঝাৰুৰ লগত জড়িত প্ৰতিটো কথা আপুনি শাস্ত্ৰ সম্বন্ধীয়ভাৱে জানি ল'ব পাৰিব। গতিকে সেই ভিডিঅ'টো আপুনি অৱশ্যেই চাবলৈ চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।